হেগ্ৰে মণিপুৰত অৱসান ঘটিব পাৰে ৰাষ্ট্ৰপতি শাসনৰ ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ দাবী উত্থাপন বিজেপি বিধায়কৰ 10 গৰাকীকৈ বিধায়কে সাক্ষাৎ কৰিলে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক ৰাজ্যপালক সাক্ষাতৰ পিছতে বিজেপি বিধায়ক থকসম ৰাধেশ্যামৰ দাবী 44 গৰাকী বিধায়কৰ সমৰ্থনত চৰকাৰ গঠন কৰিবলৈ আমি খাজু কংগ্ৰেছৰ বাহিৰে নতুন চৰকাৰক কোনেও বিৰোধিতা কৰা নাই আমি এই মুহূৰ্তত পুনৰবাৰ দৰ্শকসকলক জনাইছো মণিপুৰৰ এক খবৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰে মণিপুৰত অৱসান ঘটিব পাৰে ৰাষ্ট্ৰপতি শাসনৰ ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছে বিজেপি বিধায়কে 10 গৰাকীকৈ বিধায়কে সাক্ষাৎ কৰিলে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক ৰাজ্যপালক সাক্ষাতৰ পিছতে বিজেপি বিধায়ক থকসম ৰাধেশ্যামৰ দাবী 44 গৰাকী বিধায়কৰ সমৰ্থনত চৰকাৰ গঠন কৰিবলৈ খাজু কংগ্ৰেছৰ বাহিৰে নতুন চৰকাৰক কোনেও বিৰোধিতা কৰা নাই আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবৰ বাবে ফোন লাইন যোগে সংযুক্ত হৈছো আমাৰ সৈতে মৃদুপৱন আছে মৃদুপৱন বৰা পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছো আৰু আমি ইতিমধ্যে দৰ্শকসকলক জনাইছো হয়তো শীঘ্ৰে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ অৱসান ঘটিব পাৰে গতিকে শেহতীয়া কি তথ্য আছে কি জনাব চাওক আপোনাৰ যোৱা 9 ফেব্ৰুৱাৰীত এই চলিত বৰ্ষৰ 9 ফেব্ৰুৱাৰীত যিগৰাকী তাৰ মুখ্যমন্ত্ৰী আছিলে এই সময়ত বীৰেন সিঙে পদত্যাগ কৰিছিলে পদত্যাগ কৰাৰ পিছত 13 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি শাসন প্ৰযোজ্য কৰা হৈছিলে ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰা হৈছিলে মণিপুৰত বিশেষকৈ যিটো হিংসাজৰ্জৰ পৰিস্থিতি এই হিংসাজৰ্জৰ পৰিস্থিতি বীৰেন সিঙে 1.5 বছৰ বা 2 বছৰ ধৰি এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ পিছতেই তেওঁ 9 ফেব্ৰুৱাৰীত পদত্যাগ কৰিব লগা হৈছিল আৰু 13 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি শাসন প্ৰযোজ্য হৈছিল সেইখন ৰাজ্যত মণিপুৰত তাৰ পিছত কিন্তু ৰাজ্যখনত এতিয়া ৰাষ্ট্ৰপতিৰ শাসনেই বলবৎ হৈ আছে তাৰ কোনো দলে মানে বিজেপিয়ে নিজৰ একক সংখ্যাগৰিষ্ঠ বিধায়ক থকাৰ পিছতো একক সংখ্যাগৰিষ্ঠতা থকাৰ পিছতো চৰকাৰ গঠন কৰিব পৰা নাই কিয়নো মেইটি আৰু কুকিৰ মাজত যি সংঘাত এই সংঘাতৰ বাবেই তাত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত কিছু বিমূৰত পৰি আছিল ভাৰতীয় জনতা পাৰ্টি বা বিজেপি বা অন্যান্য তেওঁলোকৰ সহযোগী দলসমূহ এনডিএ কিন্তু আজিৰ গুৰুত্বপূৰ্ণ কথাটো এইটোৱে যে কিছু সময়ৰ পূৰ্বে আজি 8 গৰাকীকৈ বিজেপিৰ বিধায়ক আৰু এগৰাকী এনপিপিৰ আৰু নিৰ্দলীয় এগৰাকী বিধায়কে 10 গৰাকী বিধায়কৰ এটা প্ৰতিনিধি দলে যিগৰাকী ৰাজ্যপাল অজয় কুমাৰ ভাল্লা সেই অজয় কুমাৰ ভাল্লাক সাক্ষাৎ কৰাৰ অন্তত এগৰাকী বিজেপিৰ বিধায়কে দাবী কৰে যে আমাৰ 44 জন বিধায়কৰ সমৰ্থন অৰ্থাৎ এনডিএৰ 44 জন বিধায়ক এই 44 জন বিধায়কৰ সমৰ্থন আমি চৰকাৰ গঠন কৰিবৰ কাৰণে সাজু আৰু চৰকাৰ গঠন কৰিবৰ কাৰণে সাজু বুলি কৈ তাৰ পিছতেই অধ্যক্ষ যিগৰাকী মণিপুৰ বিধানসভাৰ যিগৰাকী অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল সত্যব্ৰত সেই সত্যব্ৰত কিন্তু দিল্লীৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশত তেওঁলোক লগে লগে দিল্লীলৈ ৰাওনা হয় অৰ্থাৎ এই ৰাষ্ট্ৰীয় নেতৃত্ব বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সেই সিদ্ধান্ত ল'ব যে তেওঁক মণিপুৰত চৰকাৰ গঠন কৰে বা নকৰে বা সমৰ্থনৰ গোটেই তেওঁলোকৰ সংঘাত আঁতৰাই তেওঁলোকে পুনৰ ৰাজনৈতিক সুস্থিৰতা আনিব অস্থিৰতা আঁতৰাই সুস্থিৰ কৰিবৰ কাৰণে চেষ্টা চলাইছে আৰু এই যে অধ্যক্ষগৰাকী যিটো দিল্লীলৈ ৰাওনা হোৱাৰ যিটো কাৰ্যকলাপ বা তেওঁ যেতিয়া দিল্লীলৈ ৰাওনা হৈছে এইটোৱে আচলতে মণিপুৰৰ যিটো ৰাজনৈতিক অচলাৱস্থা এই অচলাৱস্থাৰ ক্ষেত্ৰত এক তাৎপৰ্য বহন কৰিছে সেইবাবে ক'ব লাগিব যে আপোনাৰ এই আজিৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক সাক্ষাতৰ পিছত যিগৰাকী মণিপুৰ বিধানসভাৰ যিগৰাকী অধ্যক্ষ সত্যব্ৰত তেওঁ দিল্লীলৈ ৰাওনাই এইকেইটাই যথেষ্ট গুৰুত্ব বহন কৰিছে আৰু লগে লগে ৰাজ্যখনৰ এই ৰাজনৈতিক অচলাৱস্থা নাইকিয়া কৰি কেনেকৈ চৰকাৰ গঠন কৰে এনডিএ বা বিজেপিয়ে সেয়া হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ বৰ্তমান বিজেপিৰ হাতত আছে 37 গৰাকীকৈ বিজেপিৰ বিধায়ক আছে তাত এনপিপি আছে আৰু জেডিইউৰ আছে আৰু নিৰ্দলীয় বিধায়কৰ সমৰ্থন আছে এনডিএৰ সৈতে হয় মৃদুপৱন বৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি সবিশেষ জনোৱাৰ বাবে